My dear student, welcome to the Oriental IT Center. Oriental IT Center লৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ ক্লাছত তোমালোকক শিকাম আমি MS Word। অৰ্থাৎ যিবিলাকে আমাৰ এই বেসিক কম্পিউটাৰ কোৰ্সত জয়েন কৰা নাই বা আজি নতুন চাই আছে তেতিয়াহলে সেই ষ্টুডেন্ট বিলাকে তোমালোকে আগৰ যিকেইটা ভিডিঅ' আমি দিছো এই গোটেইকেইটা ভিডিঅ' চাবৰ কাৰণে তোমালোকক অনুৰোধ কৰিছো তোমালোকে আগৰ ভিডিঅ'কেইটা চাবা। আৰু আজি আমি 10 নম্বৰ ক্লাছৰ মাইক্ৰ'ছফ্ট ৱৰ্ডৰ চেপ্টাৰ নম্বৰ 1। তো বোলা আমি ইয়াতে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অপেন কৰো। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অপেন কেনেকৈ কৰে তোমালোকে ইয়াতে সাৰ্চ বাৰত যে আমি জাস্ট সাৰ্চ কৰিব লাগিব ইয়াতে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অৰ্থাৎ MS ৱৰ্ড বুলি সাৰ্চ কৰিলে ইয়াতে ৱৰ্ডটো ওলাব। হা ইয়াতে সাৰ্চ কৰাৰ লগে লগে MS ৱৰ্ডটো ইয়াতে ওলাই যাব। এইটো MS ৱৰ্ড এপ্লিকেশ্যন বুলি লিখা আছে। জাস্ট আমি ইয়াতে ক্লিক কৰিম। এইটো ইয়াতে যেতিয়া আমি যেতিয়া ৱৰ্ড অপেন কৰিম, অপেন কৰাৰ লগে লগে কিন্তু প্ৰথমতে আমাৰ এনেকুৱা দেখাব। ইয়াতে লিখা আছে ডকুমেন্ট টু ৱৰ্ড, ইয়াতে হোম নিউ আৰু অপেন বুলি লিখা আছে। হোম মানে ইয়াতে হোম যিটো আমাৰ এইটো বৰ্তমান যিটো ওলাই আছে এইটো হৈছে হোম। ইয়াতে হোম মানে হোম মাৰাৰ লগে লগে এইটো পেজ ওলাব। এইটো পেজ ওলোৱাৰ লগে লগে কিন্তু আমি ইয়াতে দেখা পাম যে ইয়াতে লিখা আছে ব্লেংক ডকুমেন্ট, লগত ইয়াতে বাস্কেট বল প্লেয়াৰ, ওয়েলকাম টু দ্য ৱৰ্ল্ড, তাৰপিছত সিঙ্গেল স্পেস, বোল্ড মডার্ন ৰিজিউমি। ইয়াতে এইবিলাক হ'ল টেমপ্লেট। অৰ্থাৎ প্ৰথমটো হ'ল আমাৰ ব্লেংক ডকুমেন্ট আৰু বাকী যিমান কেইটা আছে গোটেইকেইটা টেমপ্লেট। ইয়াতে যদি মোৰ টেমপ্লেট আছে, মোৰ টেমপ্লেটত ক্লিক কৰাৰ লগে লগে কিন্তু আৰু বহুত ধৰণৰ টেমপ্লেট ইয়াতে ওলাই আহিব। যদি আমি অনলাইনত আছো, যদি আমাৰ কম্পিউটাৰত বা লেপটপত অনলাইন চিষ্টেম আছে তেতিয়াহ'লে আমি যিকোনো এটা ইয়াৰে টেমপ্লেট ল'ব পাৰো। সেই টেমপ্লেটত যাই চিমিলাৰ সেই টেমপ্লেটটো চাই যে আমি বনাব পাৰো সেম ডকুমেন্ট। যদি কোনোবাই এটা ৰিজিউম বনাব বিচাৰিছে, কোনোবাই যদি CV বনাব বিচাৰিছে নাইবা বায়োডাটা বনাব বিচাৰিছে, তেতিয়াহ'লে কিন্তু তোমালোকে এইটো ইয়াৰ পৰা যিকোনো এটা বায়োডাটা নাইবা ৰিজিউমি নাইবা যিকোনো এটা ডকুমেন্ট ইয়াৰ পৰা সিলেক্ট কৰি সেই ডকুমেন্টটো তোমাৰ বনাব পাৰা। সাপোজ মই ইয়াতে এই ডকুমেন্টত ক্লিক কৰিম, ওয়েলকাম টু দ্য ৱৰ্ল্ড ইয়াতে লিখা আছে। সৰি, ওয়েলকাম টু দ্য ৱৰ্ল্ড নহয়, ইয়াতে মডাৰ্ন ক্ৰনলজিকেল, ইয়াতে এইটো হৈছে এটা ৰিজিউম। আমি ইয়াতে ক্লিক কৰিলে কিন্তু এই ৰিজিউমটো ইয়াতে ওলাব। সেম টাইপৰ যদি ৰিজিউম বা বায়োডাটা আমাৰ লাগে, এই টাইপৰ বায়োডাটা আমি ইয়াতে আমি ক্ৰিয়েট কৰিব পাৰো। তাৰ কাৰণে ইয়াতে যাব লাগিব ক্ৰিয়েট অপশ্যনত। ক্ৰিয়েটত ক্লিক কৰাৰ লগে লগে কিন্তু এইটো আহি গ'ল। ইয়াতে আমি একো কৰিব নালাগে, জাষ্ট আমি খালি লিখাখিনি চেঞ্জ কৰিব লাগিব। যদি আমাৰ ইয়াতে লিখাটো চেঞ্জ কৰিব লগা হয় তেতিয়া আমি ইয়াতে লিখিম আব্দুল্লাহ আহমেদ, লিখিলো। তাৰপিছত ইয়াতে আমাৰ এইটো এড্ৰেছ চেঞ্জ কৰিব লাগিব, এইটো গুৱাহাটী। তাৰপিছত ইয়াতে কন্টেক্ট নাম্বাৰ দিয়া আছে, ইমেইল ID আছে, তাৰপিছত ৱেবছাইট যদি আছে সেইটো দিব লাগিব। লগত ফটো যদি চেঞ্জ কৰিব লগা হয় ইয়াতে ফটো আমি দিব পাৰো। লাগিলে যিমানখিনি ইয়াতে ইনফৰমেশ্যন আছে গোটেই ইনফৰমেশ্যন আমি জাষ্ট ক্লিক এণ্ড চেঞ্জেছ দ্য ডকুমেন্ট। আমি খালি জাষ্ট ক্লিক কৰিম আৰু ইয়াতে যে লাগে আমি সেইবোৰ চেঞ্জ কৰি দিম। যদি কিবা এড কৰিব লগা আছে সেইটো আমি এড কৰিব পাৰিম ইয়াতে। চ' এনেকেই আমাৰ যিবিলাক টেমপ্লেট আছে টেমপ্লেট বিলাকৰ পৰা আমি ডকুমেন্ট বিলাক আমি ল'ব পাৰো। ওকে, তো এইটো হ'ল তোমাৰ এটা বায়োডাটা। এই বায়োডাটাটো আমি চাই ইয়াৰ পৰা আমি কিন্তু হেৰি কৰিব পাৰো, চেঞ্জেছ কৰিব পাৰো। ওকে, হৈ গ'ল। তো নাও আমি কি কৰিম, এইটো আমাৰ ক্লোজ কৰি দিলো। এইটো ক্লোজ কৰি দিয়াৰ পিছত এইটো আহিব সেভ ইউৰ চেঞ্জেছ টু দ্য ফাইল। তুমি এই ফাইলটো চেঞ্জ কৰিব বিচাৰা নেকি? যদি চেঞ্জ কৰিব বিচাৰা তেতিয়াহ'লে কিন্তু এই ফাইলটো এটা নাম দি সেভ কৰিব লাগিব। যদি এই ফাইলটো আমি সেভ কৰিব বিচাৰো তেতিয়াহ'লে আমি ইয়াতে নাম দিব লাগিব ফাইলৰ নাম, আৰু ইয়াতে চুজ দ্য লোকেশ্যন, অৰ্থাৎ কোনটো জাগাত আমি এই ডকুমেন্টটো আমি সেভ কৰিম সেই জাগাটো ইয়াতে চুজ কৰিব লাগিব। ইয়াতে আছে আমাৰ এইটো ডকুমেন্ট, তাৰপিছত ইয়াতে মোৰ লোকেশ্যনত গ'লে কিন্তু ইয়াতে ওলাব যে কোনটো ড্ৰাইভ বা কোনটো ফাইলত আমি বস্তুটো সেভ কৰিম। ইয়াতে ড্ৰাইভ আছে নিউ ভলিউম ড্ৰাইভ ডি, ইয়াতে নিউ ভলিউম ড্ৰাইভ ই, নাইবা ইয়াতে লিখা আছে মাই ডকুমেন্ট, ইয়াতে লিখা আছে ডেস্কটপ। অৰ্থাৎ ক'ত যাই আমি বস্তুটো সেভ কৰিম সেই বস্তুটোৰ লোকেশ্যন ইয়াতে গম পোৱা যাব, বা আমি সেই লোকেশ্যনটোত আকৌ বিচাৰি যাম। যে এই বস্তুটো যেতিয়া আমি ওলাব আহিম আকৌ নতুনকে তেতিয়া কিন্তু আমাৰ এই লোকেশ্যনটো জানিব লাগিব যে এই বস্তুটো
অৰ্থাৎ এই ফাইলটো আমাৰ ক'ত ছেভ হৈ আছে সেইটো আমি সেইকাৰণে আমি ইয়াতে লোকেশ্যন চিলেক্ট কৰিব লাগিব কোনটো লোকেশ্যনত ছেভ হৈ আছে আৰু নাম কি নামত এইটো ছেভ কৰিছে এই দুটা বস্তু আমি জানিব লাগিব অ'কে তো আমি এইটো আমি আজি এতিয়া আমি ছেভ নকৰো গতিকে আমি ইয়াতে লিখিছো ডন্ট ছেভ বুলি ডন্ট ছেভ কৰাৰ লগে লগে এইটো গুচি গ'ল এতিয়া নেক্সট আমাৰ নেক্সট আমি আৰু এটা ফাইল আকৌ অপেন কৰিম ইয়াতে আৰু ৱাৰ্ডত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে ইয়াতে চিমিলাৰলি মই এইখিনি দেখাই দিলো যে যিখিনি আমাৰ টেমপ্লেট আছিল টেমপ্লেটৰ মাজত আমি এটা টেমপ্লেট লৈ তাতে চালো যে কেনেকুৱা টেমপ্লেট থাকে আৰু তলত যিবিলাক বস্তু আছে এইবিলাক হৈছে ৰিচেণ্ট ফাইল অৰ্থাৎ এইমাত্ৰ যিবিলাক ফাইল আমি ছেভ কৰিছো বা যিবিলাকত কাম কৰিছো এইবিলাক কিন্তু গোটেইখিনি ইয়াতে আছে এইবিলাক হৈছে ৰিচেণ্ট ডকুমেণ্টত যে ক্লিক কৰিলে সেই ডকুমেণ্টটো ইয়াতে অপেন হ'ব ইয়াতে ক্লিক কৰাৰ লগে লগে এই ডকুমেণ্টটো ইয়াতে ৰিচেণ্ট ডকুমেণ্টটো অপেন হৈছে অ'কে ৰিচেণ্ট ডকুমেণ্ট অপেন হৈছে কাৰণ আমাৰ ইয়াতে একো বস্তু ছেভ নাই চিমিলাৰলি আকৌ যদি আমি আকৌ অপেন কৰো ইয়াতে সেনেকুৱাই দেখাব ৰিচেণ্ট ডকুমেণ্ট আৰু যদি নিউ ডকুমেণ্ট লাগে তেতিয়াহ'লে আমি নিউ ক্লিক কৰিব লাগিব নিউ ক্লিক কৰাৰ লগে লগে ইয়াতে ব্লেংক ডকুমেণ্ট আহিব ব্লেংক ডকুমেণ্টতে ক্লিক কৰিলে ব্লেংক ডকুমেণ্টটো আহি গ'ল চ' মাই ডিয়াৰ ষ্টুডেণ্ট তোমালোকে বুজি পাইছা যে আমি যেতিয়া এটা ফাইল অপেন কৰিম তেতিয়াহ'লে কিন্তু এই ফাইলটো অপেন কৰাৰ লগে লগে ইয়াতে এই টেমপ্লেটছ আৰু নিউ ব্লেংক ডকুমেণ্ট বুলি দেখাব এই ব্লেংক ডকুমেণ্টত এইটো আহিব এইটো হৈছে 2013 আৰু যদি 2007 আমি কৰো তেতিয়াহ'লে কিন্তু ব্লেংক ডকুমেণ্ট একো নাহে ডাইৰেক্ট আমি যেতিয়া ৱৰ্ড পেড অপেন কৰিম এম এছ ৱৰ্ড অপেন কৰিম অপেন কৰাৰ লগে লগে এই পেজটো খুলিব ঠিক আছে এইটো হৈছে আমাৰ পেজ এই পেজটোত কি আমি লিখিব লাগিব পেজটোত লিখাৰ সময়ত আমি ইয়াতে চাপোজ আমি কিবা এটা টাইপ কৰিম এইটো কিবৰ্ডৰ পৰা আমি বস্তুটো টাইপ কৰিব পাৰো এতিয়া টাইপ কৰিবৰ কাৰণে আমি যদি কিবা এটা টাইপ কৰিব বিচাৰো দুটা বা তিনিটা পেৰাগ্ৰাফৰ বা এটা মেটা টাইপ কৰিব বিচাৰো তেতিয়াহ'লে অলপ টাইম লাগিব গতিকে আমি ইয়াতে এটা ট্ৰিক ইউজ কৰিম ইয়াতে ইকুৱেল টু চাইন দিব লাগিব ইকুৱেল টু চাইন দি RAND দি ডাবল ব্ৰেকেট এনেকে ব্ৰেকেট দিলে এন্টাৰ প্ৰেছ কৰাৰ লগে লগে কিন্তু ইয়াতে কেইটা আহিছে চাৰিটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াতে পাঁচটা কি আহিছে পাঁচটা পেৰাগ্ৰাফ এটা অট'মেটিকেলি লিখা আহিছে হৈছে এনেকুৱা পাঁচটা পেৰাগ্ৰাফ অট'মেটিকেলি লিখা আহিছে আমি লিখিব লগা হোৱা নাই আকৌ দেখাইছো আমি কি লিখিব লাগিব ইকুৱেল টু দি RAND দি এনেকে ফাৰ্ষ্ট ব্ৰেকেট আৰু ব্ৰেকেট ক্লজ কৰিব লাগিব পেৰেণ্থেছিছ ফাৰ্ষ্ট ব্ৰেকেট এনেকে ক্লজ কৰিলে আমাৰ এন্টাৰ মাৰাৰ লগে লগে এনেকে আৰু এনেকে পেৰাগ্ৰাফ কেইটামান আহি যাব চ' আমি এইটো বাৰে বাৰে ইউজ কৰি থাকিম এইটো ইয়াতে যিহেতুকে আমাৰ ইমানখিনি লিখাৰ টাইম নাথাকিব এতিয়া প্ৰথম কথা হ'ল কি যেতিয়া আমি এটা পেজ ওলালো এই পেজটো এতিয়া পেজটোত যেতিয়া আমি কাম কৰিম বা কিবা এটা মেটাৰ লিখিম লিখাৰ পিছত এইখিনি লিখা হ'ল লিখা হোৱাৰ পিছত কিন্তু আমি এইবিলাক ফৰমেটিং কৰিব লাগিব মানে চাইজ বঢ়াব লাগিব লিখাটো বা কেনেকুৱা চাইজ দিলে ভাল লাগিব এই গোটেইখিনি ফৰমেটিং কিন্তু আমি ইয়াৰ পৰা কৰিব লাগিব তো আমি ইয়াতে এটা বস্তু দেখাব বিচাৰিছো যেতিয়া আমি এটা ৱৰ্ড ফাইল অপেন কৰিম অপেন কৰাৰ লগে লগে ওপৰত এইটোক কোৱা হয় টাইটেল বাৰ অৰ্থাৎ ইয়াতে এটা টাইটেল দিয়া আছে ডকুমেণ্ট 5 বুলি টাইটেলটো ইয়াতে ডকুমেণ্ট 5 আৰু লগত দিয়া আছে ৱৰ্ড অৰ্থাৎ ইয়াতে ডকুমেণ্ট 5 এইকাৰণে দিয়া আছে ইয়াৰ আগত আমি দুটা তিনিটা ফাইল আৰু ওলাইছিলো তো ইয়াতে ডকুমেণ্ট 5 মানে এইটো টাইটেল দিয়া আছে যে এই যিটো ডকুমেণ্ট আমি ওলাইছো এই ডকুমেণ্টৰ টাইটেল হৈছে টাইটেল 5 এই ডকুমেণ্টটো যদি আমি ছেভ কৰো তেতিয়াহ'লে কিন্তু যিটো নাম দি ছেভ কৰিম সেই নামটো ইয়াতে আহিব তো আমি একবাৰ দেখাই দিওঁ যে ছেভ কৰাৰ পিছত এনেকে টাইটেল বাৰটো কেনেকে চেঞ্জ হয় তো প্ৰথমতে আমি যাব লাগিব ইয়াতে যাই ফাইলত যোৱাৰ লগে লগে আমাৰ ইয়াতে ছেভ আৰু ছেভ এজ অপশ্যন ইয়াতে আছে ছেভ আমি নৰ্মেলি ছেভ অপশ্যনত ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমি ছেভ ক'ত কৰিম ইয়াতে ৰিচেণ্ট ফাইল দিয়া আছে ৰিচেণ্ট ফাইলত দিয়া আছে ওৱান ড্ৰাইভ তাৰপিছত দিয়া আছে দিছ পিচি তাৰপিছত এড এ প্লেচ তাৰপিছত ব্ৰাউজ আমি ইয়াতে এড এ প্লেচ ব্ৰাউজ কৰিম ব্ৰাউজ কৰাৰ পিছত আমি ক'ত যাই চিলেক্ট ছেভ কৰিম এইটো ডেস্কটপ অৰ্থাৎ ডেস্কটপ মানে যিটো আমাৰ লেপটপ বা ডেস্কটপৰ ওপৰত যিটো প্ৰথম স্ক্ৰীনটো থাকে সেইটো ডেস্কটপ বুলি কোৱা হয় তো ডেস্কটপৰ ওপৰত আমি ছেভ কৰিলো কি ফাইল দি ছেভ কৰিলো জাষ্ট আমি ইয়াতে লিখিলো ফাইল 1 ফাইল 1 বুলি ছেভ কৰিলো ফাইল 1 বুলি ছেভ কৰাৰ লগে লগে এইটো কি ফাইল হ'ব ৱাৰ্ড ডকুমেণ্ট এইটো কি ডকুমেণ্ট হ'ব ৱাৰ্ড ডকুমেণ্ট ইয়াতে যিটো ফাইল
সেভ টাইপ ফাইলৰ টাইপ যিটো আছে ইয়াতে আমি ডকুমেন্ট টাইপত সেভ কৰিব পাৰি এইটো ৱৰ্ড 97 2003 ডকুমেন্ট হিচাপে সেভ কৰিব পাৰি ৱৰ্ড টেমপ্লেট হিচাপে সেভ কৰিব পাৰি পিডিএফ ফাইল হিচাপে আমি সেভ কৰিব পাৰি ওয়েব পেজ হিচাপে সেভ কৰিব পাৰি ইয়াতে গতিকেইটা হ'ল ইয়াৰে ফাইল টাইপ তো আমি ইয়াতে প্ৰথমতে ৱৰ্ড ডকুমেন্ট হিচাপে সেভ কৰিম সেভ কৰাৰ পিছত সেভ অপশ্যনত ক্লিক কৰাৰ লগে লগে ফাইল 1 নামত সেভ হৈ গ'ল ইয়াতে চোৱা ইয়াতে কিন্তু যেটো টাইটেল বাৰ আছিলে টাইটেল বাৰত কিন্তু ডকুমেন্ট ফাইলৰ পৰা এতিয়া ফাইল 1 বুলি সেভ হৈ গ'ল ওকে আশা কৰো তোমালোকে সবে বুজি পাইছা বুজিবাত কোনো ধৰণৰ প্ৰবলেম হোৱা নাই তাৰপিছত আমি আকৌ ফাইল অপশ্যনত যাম ফাইল অপশ্যনত যাই আমি ফাইল এক্সটেনশন একবাৰ ষ্টাডি কৰো যে ফাইলত কি কি থাকে ফাইল অপশ্যনত কিন্তু ইয়াতে হোম যেটো আছে মই অলৰেডি এইটো দেখাইছো যে হোমত কি কি থাকে নেক্সট হল নিউ অর্থাৎ নিউ মানে কি নিউ ডকুমেন্ট বা ব্ল্যাঙ্ক ডকুমেন্ট যেতিয়া লাগিব আমাৰ ইয়াতে নিউ ক্লিক কৰিলে নিউ ডকুমেন্ট ওলাব তাৰপিছত আছে আমাৰ ওপেন ওপেন মিন্স হল এক্সিস্টিং ফাইল অর্থাৎ আমি এটা ফাইল ওপেন কৰিম আমি এই ফাইলটো একবাৰ ক্লোজ কৰিছো ক্লোজ কৰি দিয়ে আমি আকৌ ওয়ার্ড ওপেন কৰিম ওয়ার্ড ওপেন কৰাৰ লগে লগে আমি ইয়াতে যাব লাগিব ওপেন অর্থাৎ ওপেনত যাই এইমাত্ৰ যেটো ফাইল আমি সেভ কৰিলে ফাইলটো কিন্তু ইয়াতে লিখা আছে ফাইল 1 অর্থাৎ এটো হচ্ছে রিসেন্ট ডকুমেন্ট অর্থাৎ এইমাত্ৰ যেটো ফাইল ওপেন কৰিছো এটো রিসেন্ট ডকুমেন্ট যদি এই রিসেন্ট ডকুমেন্টত যাতে নাথাকে তেতিয়া আমি যাব লাগিব ব্রাউজারখনত যাই আমি ক'ত সেভ কৰিছিলো ডেস্কটপত ডেস্কটপত গলো ডেস্কটপত যোৱাৰ পিছত কিন্তু আমি ইয়াতে ডেস্কটপতে ফাইলৰ নামটো বিচাৰিব লাগিব এইটো ফাইল 1 ইয়াতে যিকোনো এটা ফাইলত ক্লিক কৰিলে যেটো ফাইলৰ নাম থাকিব সেই নামৰ ফাৰ্ষ্টৰ যেটো লেটাৰ আছে এই লেটাৰটো আমি কিবোৰ্ডত খালি প্ৰেছ কৰিলে অটোমেটিক্যালি ফাইল এইটো এপ এটাতেই আছে গতিকে ফাইল ডাইৰেক্ট সিলেক্ট কৰিছো ওপেন কৰি দিয়াৰ লগে লগে এই ফাইলটো ওপেন হ'ব তো তোমালোকে নিশ্চয় বুজি পালা যে এটা ফাইল ওপেন কেনেকৈ কৰে তো আমাৰ এক্সিস্টিং ফাইল ওপেন কৰিবৰ কাৰণে আমি ফাইলত ওপেন কৰিব পাৰি শেয়াৰ মানে এই ডকুমেন্টটো যদি আমি কাৰোবাক শেয়াৰ কৰিব বিচাৰো তেতিয়াহ'লে আমি ইয়াতে যাই শেয়াৰিং অপশ্যনত যাই শেয়াৰ কৰিব পাৰি এইটো ৱৰ্ড ডকুমেন্ট নাইবা পিডিএফ হিচাপে আমি এইটো শেয়াৰ কৰিব পাৰি কাক শেয়াৰ কৰিম আমি ইয়াতে ইমেইল আইডি এটা দিব লাগিব তেতিয়া শেয়াৰ কৰিব লাগিব ইয়াতে ওকে নেক্সট ফাইলত আছে আমাৰ ইনফরমেশন এটা যদি কোনো একটা ইনফরমেশন আমাক লাগে তেনেধৰণৰ প্ৰটেকশ্যন অৰ্থাৎ ফাইল 1 টো আমি আপলোড কৰিছো নেকি বা শ্বেয়াৰ কৰিছো নেকি গোটেইখিনি ইয়াতে ইনফোত যাই আমি গোটেইখিনি বস্তু পাম তাৰপিছত ইনস্পেক্ট ডকুমেন্ট ভাৰ্চন অফ দ্য হিষ্ট্ৰী মেনেজ ডকুমেন্ট স্লো এণ্ড ডিজেবল ফৰ্ম এড ইন এইবিলাক হ'ল ইনফো ইয়াতে দিয়া থাকে ইনফরমেশন গোটেইখিনি ফাইলৰ ইনফরমেশন ইয়াতে আমি পাম যে সাইজ কিমান আছে পেজ কিমান আছে ওয়ার্ড কেইটা আছে টোটাল এডিটিং কিমান বাৰ হৈছে টাইটেলত কি লিখা আছে ট্যাগ কি আছে কমেন্টত কি আছে এভৰিথিং ইজ হিয়াৰ গোটেইখিনি বস্তু ইয়াতে আমি পাম এইটো হৈছে ইনফো তাৰপিছত সেভ অৰ্থাৎ আমি বস্তুটো যদি সেভ কৰিব বিচাৰো অলৰেডি যেহেতু সেভ আছে সেভত ক্লিক কৰাৰ লগে লগে সেভ হৈ গৈছে তাৰপিছত আছে সেভ এছত ক্লিক কৰিলে যদি আমি আকৌ কোনো এটা এনেকুৱা প্ৰিন্ট প্ৰিভিউ এটা দেখাব তাৰপিছত আমি প্ৰিন্ট অপশ্যনত ক্লিক কৰিব লাগিব বিফোৰ দ্যাট আমি ইয়াতে প্ৰিন্টাৰ চেক কৰিব লাগিব কোনটো প্ৰিন্টাৰত আমি পেজটো প্ৰিন্ট কৰিম ইয়াতে দুটা তিনিটা প্ৰিন্টাৰ ইনষ্টল যদি থাকে কম্পিউটাৰ বা লেপটপত তেতিয়াহ'লে কিন্তু ইয়াতে যিটো প্ৰিন্টাৰ আমাৰ ইয়াতে কানেকশ্যন থাকিব সেই প্ৰিন্টাৰটো চেক কৰি আমি ইয়াতে প্ৰিন্ট কৰিব পাৰোঁ নেক্সট হ'ল এক্সপোর্ট যদি ডকুমেন্টটো কোনো জায়গাত এক্সপোর্ট কৰিব বিচাৰিছো ক্ৰিয়েট এ পিডিএফ ফাইল নাইবা চেঞ্জ এ ফাইল টাইপ নাইবা চেঞ্জ এ ডকুমেন্ট পেন্ডেল আমি ইয়াতে ক'ত আমি বস্তুটো এক্সপোর্ট কৰিম সেইটো কিন্তু ইয়াতে ক্ৰিয়েট পিডিএফ ফাইল নাইবা এক্সপিএস ফাইল হিচাপে আমি এইটো ইম্পোর্ট কৰিব পাৰো টু দ্য অ্যানাদাৰ ফাইল এণ্ড ফোল্ডাৰ নেক্সট হ'ল ক্লোজ অর্থাৎ ক্লোজ কৰিলে এইটো ফাইলটো ক্লোজ হৈ যাব তো মাই ডিয়াৰ ষ্টুডেণ্ট আজি ক্লাছত তোমালোকে নিশ্চয় বুজি পাইছা ক্লাছ দীঘলীয়া হৈ গ'ল গতিকে আজি ক্লাছত আমি ইমানে সামৰিছো নেক্সট ক্লাছত আমি দেখাম WordPad চেপ্টাৰ নাম্বাৰ 2 okay thank you for joining us